ভেসলিন এক পেট্ৰলিয়াম জেলি স্কিনৰ কাৰণে ময়শ্চাৰ লকিং এজেন্টৰ নিচিনা কাম কৰে। ঠাণ্ডাত বিভিন্ন ধৰণৰ ক্ৰীম, লোশন, বিভিন্ন ধৰণৰ এডভাৰটাইজবোৰে আমাক লোভনীয় কৰি তোলে। কিন্তু এইবাৰ ঠাণ্ডাত মুখত নহ'লেও আপোনাৰ হাত ভৰি আৰু গাত ভেসলিন ইউজ কৰি চাওক। মুখতো আপুনি ইউজ কৰিব পাৰে। ভেসলিন কেনেকৈ ইউজ কৰিব আপোনাৰ সুন্দৰ ছালখনৰ কাৰণে সকলোখিনি কথা আজি ইয়াত ডিটেইলকৈ গম পাব। আমাৰ স্কিনত যি নেচাৰেল ময়শ্চাৰ থাকে সেই ময়শ্চাৰ লগ কৰি স্কিনখন ডেমেজ হোৱাৰ পৰা ছেভ কৰে। ভেসলিনৰ ব্যৱহাৰ 140 বছৰ আগৰ পৰা কৰি থকা হৈছে। ভেসলিনৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে পেট্ৰলিয়াম। বেলেগ ফৰ্মত আমি পেট্ৰলিয়াম ইউজ কৰিব নোৱাৰোঁ বা ছেফ নহয়, কিন্তু ভেসলিন সম্পূৰ্ণ ছেফ আমাৰ স্কিনত ইউজ কৰাৰ কাৰণে। বহুত মানুহৰ ভেসলিন আজিও ফেভৰিট, তেওঁলোকে ময়শ্চাৰাইজাৰ হিচাপে ইউজ কৰে। তেনেকুৱা মানুহ যদি আপুনি কেতিয়াবা লগ পাইছে, দেখিব তেওঁলোকৰ স্কিন খুব সুন্দৰ হৈ আছে। আজিকালি মানুহসকলে বিভিন্ন ধৰণৰ প্ৰডাক্ট মাৰ্কেটত ওলোৱা দেখি বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট ইউজ কৰে আৰু তাৰ বিনিময়ত স্কিনখনত কি হয় সকলোৱে গম পায়। সৰু সৰু ল'ৰা ছোৱালীও আজিকালি স্কিনত দাগ, ৰিংকল পৰা দেখা যায়। ভেসলিন মুখত ইউজ কৰিব পাৰে এজ এ ময়শ্চাৰাইজাৰ, কিন্তু তাত কিছুমান সাৱধানতা লোৱাটো দৰকাৰ। এক ষ্টাডিৰ পৰা লেনলিন অইল আৰু মিনাৰেল অইলতকৈ পেট্ৰলিয়াম জেলিয়ে ভাল কাম কৰে বুলি জনা গৈছে। প্ৰত্যেক ৰাতি স্কিন ক্লিনজিং হিচাপে পেট্ৰলিয়াম জেলি মানে ভেসলিন ইউজ কৰিব পাৰে। ভেসলিন যেতিয়া আপুনি ক্লিনজিং হিচাপে ইউজ কৰিব, এক্সট্ৰা যদি আপোনাৰ তাত লাগি থাকে স্কিনত, আপুনি সেয়া ভিজা কটনেৰে গুচাই পেলোৱাটো ভাল হ'ব। দেখিব আপুনি গোটেই ৰাতি স্কিনখন আপোনাৰ ময়শ্চাৰ হৈ থাকিব। ৰাতিপুৱা উঠি আপুনি স্কিনখনত বেছ ভাল ফিল কৰিব। আই মেকআপ ৰিমুভাৰ হিচাপেও পেট্ৰলিয়াম জেলি ইউজ কৰিব পাৰে। আই মেকআপ হিচাপে ইউজ কৰাটো এইটো একেবাৰে ছেফ। স্পেচিয়েলি ৱাটাৰপ্ৰুফ মাস্কাৰা, কাজল, আইলাইনাৰ এইবোৰ খুব ভাল ধৰণে ৰিমুভ হয়। নাইট ট্ৰিটমেণ্ট হিচাপে ভেসলিন ইউজ কৰিব পাৰে। স্কিনখন খুব ভালকৈ ক্লিন কৰি স্কিনত পাতল লেয়াৰ এটা ভেসলিনৰ লগাব। ই স্কিনৰ নেচাৰেল ময়শ্চাৰ লগ কৰি স্কিনখন ছফ্ট কৰি তুলিব। যিকোনো কটা ঠাইত ভেসলিন ইউজ কৰিলে ই স্কিনত এক প্ৰটেক্টিভ লেয়াৰ বনায়, যাৰ কাৰণে সেই ঠাইত কোনো ধৰণৰ বেক্টেৰিয়া এটেক কৰিব নোৱাৰে। কেতিয়াবা বেছি ঠাণ্ডা আৰু ৰ'দৰ ইউভি ৰেজৰ কাৰণে ওঁঠকেইখন বহুত শুকান আৰু ব্লেক হৈ পৰে। ভেসলিনে এই প্ৰব্লেমটো হোৱাত হেল্প কৰিব। যদি আপুনি মুখত ময়শ্চাৰাইজাৰ হিচাপে ভেসলিন ইউজ কৰে, ওঁঠকেইখনতো এটা পাতল লেয়াৰ ভেসলিনৰ লগাই ৰাখিব পাৰে। ওঁঠ আৰু ওঠৰ ছাইডৰ পাতল স্কিন প্ৰটেক্ট কৰে। ভেসলিনত কোনো ধৰণৰ ফ্লেভাৰ নাথাকে, চ' ইয়াত কোনো ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যন হোৱাৰ ভয় নাথাকে। ষ্টিক আৰু ষ্টাইলিছ আইব্ৰ বিচাৰিলে ভেসলিন ইউজ কৰিব পাৰে। আইব্ৰ আপলিফ্ট কৰি ফুল লুক দিব পাৰে। ভেসলিন আপুনি চুলিত ইউজ কৰিব পাৰে এজ এ ছেটিং জেল। সদায় মন কৰিব ভেসলিন ইউজ কৰোঁতে খুব পাতল লেয়াৰ এটা লগাব লাগে। জানক ভেসলিনে এজিঙত কেনেকৈ প্ৰফিট দিব পাৰে। 2017ত এটা ষ্টাডি হৈছিল। জনা গৈছিল যে স্কিনৰ লেয়াৰ পেপটাইডাছ ইনক্ৰিজ কৰে। এই পেপটাইডাছ কিছুমান পপুলাৰ স্কিন ক্ৰীমত ইউজ কৰা হয়। এইটো কথাও জনাটো দৰকাৰ যে ভেসলিনে নিজে স্কিনৰ প'ৰ্ছবোৰ টাইট কৰিব নোৱাৰে, তাৰমানে ৰিংকল ৰিমুভ কৰিব নোৱাৰে, কিন্তু স্কিনৰ ময়শ্চাৰ ধৰি ৰখাৰ কাৰণে এজিঙৰ চাইন কম কৰাৰ এক ইম্পৰ্টেণ্ট উপায় হ'ব পাৰে। ভেসলিনে আৰু কিছুমান স্কিনৰ ক্ৰনিক কণ্ডিশ্যনত ভাল বেনিফিট দিব পাৰে। ৰচেচিয়া এক ইনফ্লেমেটৰী স্কিন কণ্ডিশ্যন। ৰচেচিয়াৰ কাৰণ আৰু চিমটমছ প্ৰত্যেক মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে। 2017ত হোৱা এক ষ্টাডিয়ে এইটো কয় যে ৰচেচিয়া থকা মানুহৰ কাৰণেও ইভেন পেট্ৰলিয়াম জেলি ছেফ। যদি আপোনাৰ স্কিন বহুত বেছি শুকান, তেতিয়াহ'লে চৰাইচিছৰ চিমটমছ দেখা দিব পাৰে। যদি তেনেকুৱা চিমটমছ দেখা দিয়ে, ভেসলিন লগোৱাটো ভাল অপশ্যন হ'ব পাৰে। এটা কথা মন কৰিব, ছানবাৰ্ণত ভেসলিন ইউজ কৰাটো ঠিক নহয়। ভেসলিনত অইলৰ কোৱান্টিটি বহুত বেছি থাকে, যাৰ কাৰণে গৰম ধৰি ৰাখে আৰু ছানবাৰ্ণৰ চিমটমছ বেছিহে কৰিব পাৰে। ভেসলিন এনেকুৱা ঠাইত লগাব পাৰে যি জ্বলি বা পুৰি গৈছে কিন্তু অলপ ভাল হৈছে। তেনেকুৱা ঠাইত ভেসলিন ইউজ কৰিব পাৰে আৰু দুখ পোৱাৰ কেইঘণ্টামানৰ পিছতহে আপুনি ভেসলিন ইউজ কৰিব পাৰে। সেই পৰ্চনটো আপোনাৰ ধূলি মাকতিৰ পৰা ছেফ হৈ থাকিব আৰু সোনকালে ভাল হোৱাৰ চান্স থাকে। ভেসলিন ইউজ কৰাৰ কিছু ৰিস্ক আছে, লাইক পিম্পলছ। এই পিম্পল বঢ়াব পাৰে, স্কিনত ডাৰ্ট ধৰি ৰাখিব পাৰে আৰু তাৰ কাৰণে পিম্পল বেছি হোৱাৰ চান্স থাকে। বা ব্লেক হেডছ হ'ব পাৰে।
সো যদি পিম্পল আছে তেতিয়াহ'লে আপুনি ভেচলিন এভইড কৰিব কিন্তু মন কৰিব ভেচলিন নন কমডোজেনিক মানে ই নোমৰ গুৰি বন্ধ নকৰে তথাপিও বেছি ষ্টিকি হোৱাৰ কাৰণে ধূলি ধৰি ৰাখি অইলি স্কিনত বা পিম্পল থকা স্কিনত প্ৰব্লেম দিব পাৰে এলাৰ্জি থকাসকলে ভেচলিন ইউজ কৰিব পাৰে নে নোৱাৰে বা ভেচলিনৰ পৰা এলাৰ্জি হ'ব পাৰে নেকি খুব ৰেয়াৰ কেছতহে ভেচলিনৰ পৰা এলাৰ্জি হ'ব পাৰে আৰু তেনেকুৱা কেছ একেবাৰে নাই বুলি ক'ব পাৰে যদি ভেচলিন লগোৱাৰ পিছত স্কিন ৰঙা পৰে বিষ হয় বা খজুৱতি হয় বা যিকোনো ডিসকমফৰ্ট হয় তেতিয়াহ'লে আপুনি ভেচলিন ইউজ নকৰাই ভাল হ'ব ভেচলিন গাটো ইউজ কৰিব পাৰে গা ধোৱাৰ পিছত যেতিয়া আপোনাৰ স্কিনখন হেমেকি থাকিব গোটেই গাত ভেচলিনৰ পাতল লেয়াৰ এটা লগাই ল'ব পাৰে আপোনাৰ স্কিনখন মইশ্চাৰ হৈ থাকিব আৰু ভাল ফিল কৰিব ভেচলিন যেতিয়া উলিয়াব বটলৰ পৰা আপোনাৰ হাত সদায় ক্লিন হ'ব লাগে মেকআপত আপুনি ভেচলিন ইউজ কৰিব পাৰে হাইলাইটাৰ হিচাপে সো এইখিনি আছিল আজি ভেচলিনৰ ওপৰত কথা আৰু ক'বলগীয়া বহুত কথা থাকে সব ভিডিঅ' বহুত দীঘল হৈ যাব মেইন কথাকেইটা ইয়াত কোৱা হৈছে এইটো কথা ঠিক যে ভেচলিন ইউজ কৰিলে আপোনাৰ স্কিনখন মইশ্চাৰ হৈ থাকিব বহুতৰ বহুত ড্ৰাই স্কিনৰ প্ৰব্লেম থাকে তেনেকুৱা স্কিনত ভেচলিন খুব নিঃসন্দেহে আপুনি ইউজ কৰিব পাৰে সো নিজৰ খুব যত্ন ল'ব খুব সুখী আৰু খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল